নমস্কাৰ যিসকলে DEE ডকুমেণ্ট ভেৰিফিকেশ্যন অথবা মেৰিট লিষ্টৰ বাবে ৰখি আছিলে তেওঁলোকক মই আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে যিটো ভাবি আছিলে মানে যিটোৰ ভাৱে অপেক্ষা কৰি আছিলে সেই সময়তে আহি গ'ল। মই এইটোকে মানে আপোনালোকক জনাম আৰু লগতে বেলেগ কথা যিটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ সেই কথাবোৰ আপোনালোকক মই জনাম বুলি এই ভিডিঅ'টো বনাইছোঁ। গতিকে শুনি যাব মানে কিছুমান কথাটো মই আপোনালোকক মানে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, কাৰণ আমিও সেই মানে পৰ্যায়টো পাৰ হৈ আহিলোঁ, যিহেতু মানে আমাৰ অভিজ্ঞতা হ'ল। গতিকে আপোনালোকক মানে কিছুমান কথাটো জনাম বুলি ভাবিছোঁ। এতিয়া আজি যিটো মানে 2 তাৰিখ ছেপ্টেম্বৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন এটা চেৰেমনি হৈছিলে কাহিলীপাৰাত নহয় খানাপাৰাত। গতিকে সেই সময়তে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰে সকলোকে জনালে সংবাদ মাধ্যমৰ যোগেদি জনালে যে আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন অথবা মেৰিট লিষ্ট যিটো ওলাবলগীয়া আছিলে, যিটোৰ বাবে আপোনালোকে সদায় ৰখি আহিছিলে নহয় জানো। গতিকে সেইটো তেওঁলোক ক'লে যে এই লিষ্টটো ছেপ্টেম্বৰ মাহৰ মানে চলিত মাহৰে 6 তাৰিখত ওলাব বুলি মানে কোৱা হৈছে। কিন্তু ওলালে এতিয়া কেনেকৈ আপোনালোকে সাজু হ'ব, কি কৰিব লাগিব, সেইটো আপোনালোকক মই কিছুমান কথাটো জনাম বুলি ভাবিছোঁ। চাবসকল চাওক, এনেকুৱা মানে এতিয়া যিদিনাখন প্ৰথম ভেৰিফিকেশ্যন হ'ব সেইদিনাখন কোনটো ডিষ্ট্ৰিক্টৰ মাতিব কোনো ক'ব নোৱাৰি, ঠিক আছে। ধৰি লওক আপুনি কামৰূপ মেট্ৰ' লগাই দিলে ন, প্ৰথম আপোনাৰ প্ৰেফাৰেঞ্চটো 3টা প্ৰেফাৰেঞ্চ দিব পাৰি নহয় জানো। গতিকে প্ৰথমটো আপুনি কামৰূপ মেট্ৰ' লগালে ধৰি লওক। এতিয়া যদিহে কাইলৈ হয় কামৰূপ মেট্ৰ'ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো, কিন্তু আপোনাৰ যিটো লিষ্ট ওলাবলগীয়া আছিলে সেইটো আজি ৰাতিত ওলালে, মানে ৰাতি 8-9টামান বজাত, তেতিয়া আপোনাৰ বাবে অলপ নহয় বহুত দিগদাৰ হৈ পৰে, কিছুমানৰ বাবে মানে বহুত অসুবিধা হৈ পৰে। যেনেকৈ মোৰ এই যোৱা বছৰ হৈছিলে, কালি মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আজি ৰাতি 8-9টামান বজাত ওলালে। 8:30মান বজাত মই গম পাইছোঁ। মানে সেইটো আকৌ মোৰ লগৰে এজনে কল কৰি মোক জনাই দিছে বাবে মানে মই গম পাইছোঁ কথাটো। তাৰপিছতে মই খৰধৰকৈ মানে ডকুমেণ্টবোৰ বহুত খৰধৰকৈ মানে ল'লোঁ আৰু বিচাৰিলোঁ, ক'ত আছে ক'ত নাই গোটেই বিচাৰিলোঁ। তাৰপাছত লগে মই ওলাই গ'লোঁ। তথাপিও আমাৰ উজনি অসমৰ পৰা মানে উজনি অসম মানে ব্ৰহ্মপুত্ৰৰ দক্ষিণ ছাইডতো মই কোৱা নাই ব্ৰহ্মপুত্ৰৰ উত্তৰ ছাইডৰ কথাটো কৈছোঁ। এতিয়া 8:30মান বজাত কি হয়, ট্ৰেইন চলে, 2টা চলে মানে গুৱাহাটীলৈকে যায়। কিন্তু কথাটো হ'ল মই এই হেৰিটো নাপালোঁগৈ, দনিপলটো নাপালোঁগৈ। মানে মই 12:30 বজাত যাবলগীয়া হ'লোঁ, সেইটো আকৌ জেনেৰেল ডবাত। ইমান কষ্ট, ইমান মানুহ আছিলে মানে বহিবতো বাদ দিয়ক, থিয় হ'বলৈ জেগা নাই, এনেকুৱা মানুহ মানে। গতিকে মই আপোনালোকক এইকাৰণে কৈছোঁ মানে এতিয়াৰ পৰা সাজু হৈ থাকক। আপোনালোকৰ যিটো ডকুমেণ্ট আছে ন, গোটেইটো সাজু কৰি ৰাখক, যিমান লাগে গোটেইটো মানে ভালকৈ ৰাখক। আৰু যেতিয়া মানে এই লিষ্টটো ওলাই তেতিয়া আপোনালোকে যাতে যাব পাৰে। লগতে মানে আপোনালোকৰ যিটো ফাইনেন্সিয়েলি মানে যিটো লাগে খৰচ ভাড়া অহা যোৱা, তাত থাকোঁতে কিবাকিবি খাবলৈ নহয় জানো, সেইবোৰ কাৰণে মানে সেইটো মানে যোগাৰ কৰি ৰাখক এতিয়াৰ পৰা। মই কথাটো কিয় কৈছোঁ, কাৰণ এনেকুৱা বহুতো আছে যিবোৰৰ মানে বহুত দুখীয়া ঘৰৰ পৰিয়ালৰ পৰা অহা মানে আছে। মই নিজেও হৈছিলোঁ গতিকে মই আপোনালোকক কথাটো কৈছোঁ। মানে মই নিজেও হৈছিলোঁ না, পইচাই মানে ঠিকে আছিলে, মানে যথেষ্ট আছিলে নে কিহে হৈছিলে, তেনেকুৱা মানে চেনি যি আছিলে 500-600 টকা, সেইটোৰে মই গৈছিলোঁ। মানে সেইটোৰে গৈ আহিলোঁ 500 টকাৰ, ভাবি চাওক। জেনেৰেল ডবাত 100 টকাত গৈ পাই গুৱাহাটী বাৰু ন, আকৌ আহোঁতে জেনেৰেল ডবাতে গুৱাহাটীৰ পৰা 100 টকা। কিমান কষ্ট হয় জেনেৰেল ডবাত আহিবলৈ। আপুনি বাছত গ'লে যেনিবা আপুনি 2000 টকামান ল'লে আৰামত গৈ আহিব পাৰি বাছত যদি যায়।
কিন্তু কথাটো সেইবোৰৰ কাৰণে মানে কিছুমানৰ মানে পইচাবোৰো এফৰ্ড কৰিব নোৱাৰে তাৰ কাৰণে কথাটো কৈছোঁ মানে দেই গতিকে আপোনালোকে এতিয়াৰ পৰা হেৰি হওক এতিয়া ডেটটো ক'লোৱে মই 6 তাৰিখে ওলাব এতিয়া কি কৰিব লাগিব এইটো ক'লো মই যে আপোনালোকে মানে ৰেডি হৈ থাকিব মানে ফিজিক্যালি মেণ্টেলি আৰু লগতে ফাইনেন্সিয়েলিও ঠিক আছে আৰু কেনেকৈ সাজব এইটোও মই ক'লো এতিয়া ঠিক আছে গতিকে সকলোকে মই অল দা বেষ্ট বুলি জনাইছোঁ যাতে আপোনালোকৰ নামটো লিষ্টত যদি আপোনালোকে মানে কামটো আপোনালোকে সহজে অতি সহজে মানে কামটো কৰি আহিব পাৰে আৰু আপোনালোকৰ চাকৰিটো যাতে মানে ভালকৈ হৈ যায় গতিকে এইটোকে কৈছোঁ আৰু লগতে কৈছোঁ তাত গৈ আপোনালোকে মানে যাব যিমান পাৰে সোনকালে যাব তাৰপিছত তাত আপোনালোকক মানে লাইনত থাকিব দিয়ে এটা টোকেন নম্বৰ দিব টোকেন নম্বৰ মতেহে আপোনালোকক মানে ভিতৰত সোমাব দিব গতিকে সেইকাৰণে কৈছোঁ মানে যিমান আপোনালোকে সোনকালে যাব সিমান সোনকালে মানে আপোনালোকৰ কামটো হ'ব ঠিক আছে গতিকে এতিয়া আমাৰ শিক্ষামন্ত্ৰী ছাৰে কথাটো যিটো ক'লে ন সংবাদ মাধ্যমৰ যোগেদি সেই কথাটো এতিয়া শুনক তাৰপাছত আপোনালোকে নিজে মানে বুজি পাব কথাটো আৰু এটা ঘোষণা আছে যে ইতিমধ্যে ৫,৫৫০ গৰাকী LP আৰু UP শিক্ষকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল এই বিজ্ঞাপনৰ মানে আবেদন গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ আৰম্ভ হ'ব অৰ্থাৎ নতুন LP UP শিক্ষকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছটো অহা 6 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে সকলো যিসকল আবেদনকাৰী আছিলে আবেদনকাৰীক মই খবৰটো দিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যিসকলে নিযুক্তি পত্ৰ তেওঁলোকে ডাউনলোড কৰি ল'ব কৰাৰ